আজি পবিত্ৰ কাতি বিহু। কাতি বিহুৰ দিনটোতেই দতকুছি শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ প্ৰাংগণত দতকুছি ৰাইজগড়ৰ উদ্যোগত সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ গণশিল্পী জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে আৰু কাতি বিহু উপলক্ষে এটি ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সত্ৰৰ চৌহদত নাহৰৰ পুলি ৰোপণ কৰা হয়। উক্ত অনুষ্ঠানত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে একশৰণ নাম ধৰ্মৰ এগৰাকী সেৱক শ্ৰীযুত দীপক ব্ৰহ্মবাব। অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। আজি অসমীয়া দিনাংকৰে কৰিছোঁ। আমি যেতিয়া অসমীয়া মানুহ কাতি বিহু 577 শংকৰাব্দ বৰ্ষ আৰু আজি এই কাতি বিহুৰ দিনাখন দতকুছি চতুৰ্ভুজ ৰাইজজ্ঞাতি গঞৰহাই আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ কাৰণে এভাগ অনুষ্ঠান কৰিলে, লগতে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান। আৰু আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যাৰ জৰিয়তে আজিৰ অনুষ্ঠান জৰিয়তে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, অতি সোনকালে ন্যায় পাওক। আমি এই বুলিও কৈছোঁ যে নিৰ্দোষীয়ে শাস্তি পাব নালাগে, কিন্তু যি দোষী সেয়া নিৰ্ণায়ক হওক। আৰু অসমৰ সকলো ৰাইজে অপেক্ষা কৰি আছে। আৰু জুবিন গাৰ্গৰ যি সংগীত আছিল সেই সংগীতৰ মাধ্যমেৰে তেখেত অমৰ হৈ যাব। আৰু যেনেকৈ জুইকটো উপতানেৰে ঢাকি ৰাখিব নোৱাৰি, আজি যিসকলে জুবিন গাৰ্গক হয়তো জীৱিত কালক বহুতে ভাল পোৱা নাছিল, সেনেকুৱা লোকেও আজি প্ৰশংসা কৰিবলৈকে বাধ্য হৈছে। আজি মোৰ 53 বছৰীয়া জীৱনটোত এটা অদ্ভুত দৃশ্য দেখিছোঁ। জুবিন গাৰ্গৰ বিদায়ৰ পাছত আমাৰ কাষত থকা মছজিদৰ যি মাইক্ৰফোন মানে মাইক আছে, মানে মছজিদৰ সেই লাউড স্পীকাৰত জুবিন গাৰ্গৰ কণ্ঠৰ সেই আমি দিহানাম শুনিবলৈ পাইছোঁ। যি মাইকত আমি কেতিয়াও আজানৰ বাদে বেলেগ শুনা নাছিলোঁ, সেই মাইকত কিন্তু জুবিন গাৰ্গে গোৱা জীৱন্তকালত গুৰু তুমি গলাগৈ শংকৰদেৱৰ বিদায়ৰ পাছত ভকতৰ যি অৱস্থা হৈছিল, সেই কথাটোক লৈ পেলাই যিভাগ মানে দিহা গোৱা হৈছিল, সেইভাগ দিহা মছজিদৰ মাইকত আমি শুনিবলৈ পাইছোঁ। আৰু সেইভাগ গোহালিকাই তেওঁলোকেও যেন এইটোকে প্ৰমাণ কৰিব বিচাৰিছে যে শ্ৰেণীহীন বৰ্ণহীন এখন সমাজ, যিখন সমাজৰ কথা শংকৰদেৱে পৰিকল্পনা কৰিছিল, আৰু সেইখন সমাজৰ কথাকে যেন জুবিনে আকৌ এবাৰ কৈ গ'ল, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, এখন আকাশৰ তলত এখন পৃথিৱীত আমি সকলো মানুহ আমি প্ৰথম মানুহ হ'ব লাগিব। কাৰ কিমান ডিগ্ৰী আছে ডাঙৰ কথা নহয়। মহাপুৰুষ শংকৰদেৱে PhDও কৰা নাছিল, ইউনিভাৰ্চিটি যোৱা নাছিল। জুবিন গাৰ্গে হৈ বি বৰুৱা কলেজত ডিগ্ৰীও কমপ্লিট নকৰিলে, কিন্তু আজি USTM ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ে আজি PhD দিবৰ কাৰণে তেওঁক জীৱন্ত কালতে দিলে। জুবিনৰ আমাৰ যিবিলাক ইচ্ছা আছিল, সেই ইচ্ছা বাকী থকা ইচ্ছাবিলাক আমি পূৰণ কৰাত আমি সহায়। কেৱল এটা সমাধিস্থলত এটা মিউজিয়াম বনালেই, তেওঁৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিলেই নহ'বগৈ। তেওঁক আমি তেওঁৰ কৰ্মৰ মাজেদি, তেওঁৰ সৃষ্টিৰাজিৰ মাজেদি, তেওঁৰ আদৰ্শৰ মাজেদি আমি জীয়াই ৰাখিব লাগিব। আৰু তেতিয়াহ'লে আমি ভাবোঁ জুবিন গাৰ্গৰ আত্মাই শান্তি পাব। আৰু আমি বিচাৰিছোঁ যিমান সোনকালে পাৰে এই বিচাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হওক। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আমি তেখেতক আমাৰ ভিতৰৰ আত্মাৰ পৰা মানে বিচাৰি আছে, কান্দি আছে যে তেওঁ যি হেতুকে মৃত্যু হ'ল তাৰ তদন্তৰ কোনো আমি মানে সংসূত্ৰ পোৱা নাই। গতিকে এই সংসূত্ৰটো অতি সোনকালে উলিয়াই আমাৰ জুবিন গাৰ্গদেৱৰ যিটো ন্যায় তদন্ত সেইটো সম্পূৰ্ণ কৰি আমাক সোনকালে ন্যায় দিব বুলি পেলাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে সদৌ অসমবাসীকো এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যাতে আমাৰ জুবিন গাৰ্গে ন্যায়টো সোনকালে পায়। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.